হৈ মোৰ মনৰ ভিতৰত কোনে বাৰু তুমি চাই কিয় বাৰু তুমি চাই। আমি তেখেতক এখনি বিহুৱান অংগবস্ত্ৰেৰে আদৰণি জনাব ওলাইছোঁ আনন্দৰাম বৰুৱা একাডেমি পৰিয়ালবৰ্গৰ তৰফৰ পৰা। আৰু আদৰণি জনাব সন্মানীয় সঞ্জীৱ ৰয়, আনন্দৰাম বৰুৱা একাডেমি পৰিয়ালবৰ্গৰ ক্ৰীড়া বিষয়ৰ শিক্ষক। वक्रतुण्ड महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देवा सर्वकार्येषु सर्वदा। নমস্কাৰ, শুভ দুপৰীয়া, সুস্বাগতম জনাইছোঁ মই সাগৰিকা গোস্বামী আনন্দৰাম বৰুৱা একাডেমি পৰিয়ালবৰ্গৰ তৰফৰ পৰা আজিৰ আমন্ত্ৰিত অতিথি শিল্পীবৃন্দৰ লগতে সমূহ আমন্ত্ৰিত দৰ্শক শ্ৰোতাক সংস্কৃতি সংগম ৩ শীৰ্ষক অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। অসমৰ বৌদ্ধিক জগতৰ চিৰনমস্য প্ৰবাদ পুৰুষ আনন্দৰাম বৰুৱাৰ নামেৰে প্ৰতিষ্ঠাপিত আনন্দৰাম বৰুৱা একাডেমিত ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক, মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ কাৰণে নৃত্য, সংগীত, অভিনয়, ক্ৰীড়া আদি বিষয়ৰ সুসংহত আৰু প্ৰণালীবদ্ধ শিক্ষা প্ৰদান কৰি অহা হৈছে। আৰবা স্কুল অৱ ডান্স, আৰবা স্কুল অৱ মিউজিক, আৰবা স্কুল অৱ ড্ৰামা আৰু আৰবা স্কুল অৱ স্পৰ্টছ নামেৰে শিক্ষানুষ্ঠানখনৰ 4টা শাখাত শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰি আছে আৰু তাৰেই সফল প্ৰতিচ্ছবি সংস্কৃতি সংগম ৩। আজিৰ অনুষ্ঠান আমি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আৰু আজিৰ কাৰ্যসূচীত বন্তি প্ৰজ্বলক হিচাপে আমাৰ মাজত উপস্থিত আছে আনন্দৰাম বৰুৱা একাডেমি অসমীয়া মাধ্যমৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সন্মানীয় অধ্যক্ষ অমূল্য কলিতাদেৱ। সন্মানীয় অমূল্য কলিতাদেৱক আমি স্বাগতম জনাইছোঁ। সন্মানীয় কলিতাদেৱক এই বিহুৰ বতৰত এখনি বিহুৱানেৰে ওলগ যাচিব আনন্দৰাম বৰুৱা একাডেমি অসমীয়া মাধ্যমৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সন্মানীয় উপাধ্যক্ষ প্ৰহ্লাদ চৌধুৰীদেৱে। नमोस्तुते शुभं करोतु निर्विनाशाय। আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ অনুষ্ঠানলৈ মাল্যাৰ্পক হিচাপে আমাৰ মাজত আছে আনন্দৰাম বৰুৱা। সংগীত সূৰ্য, সংগীত সম্ৰাট পদ্মশ্ৰী দাদা চাহেব ফাল্কে ৰত্ন পদ্মবিভূষণ আৰু মৰণোত্তৰভাৱেও সমগ্ৰ ভাৰত পৰৱৰ্তী কাৰ্যসূচী লুইত কণ্ঠ প্ৰাণৰ শিল্পী সাংগঠনিক সম্পাদক। ইয়াৰ লগে লগে আমি কাৰ্যসূচীৰ যুদ্ধ অবিহনে সেই যুদ্ধ নিধৰুৱা, ঠিক একেদৰে জুবিন গাৰ্গ দা অবিহনে সমগ্ৰ সাংস্কৃতিক সত্তা সদায় নিধৰুৱা। মাল্যাৰ্পক বন্তি প্ৰজ্বলন সদৌতিকে আমি পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি এয়া আমাৰ মাজত সন্মানীয় ডক্টৰ ৰঞ্জিত ডেকাদেৱ আৰু ৰঞ্জিত ডেকাদেৱৰ দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰি অকণমান হাত চাপৰি বিচাৰিছোঁ মঞ্চত সন্মুখৰ উপস্থিত ৰাইজৰ পৰা। সন্মানীয় ত্ৰিদীপ ৰঞ্জন ঠাকুৰীয়াদেৱক এখনি বিহুৱানেৰে ওলগ যাচিবলৈ অনুৰোধ জনাইছোঁ। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে আমি মঞ্চলৈ আদৰি আনিম আমাৰ মাজত উপস্থিত আছে সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক তথা আনন্দৰাম বৰুৱা একাডেমিৰ দেওবৰীয়া বিদ্যালয়ৰ সন্মানীয় নৃত্য মুখ্য প্ৰশিক্ষক ৰামকৃষ্ণ তালুকদাৰদেৱ। সন্মানীয় তালুকদাৰদেৱক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। ৰামকৃষ্ণ তালুকদাৰ ভাৰতবৰ্ষৰ নৃত্যকলা জগতৰ এটি পৰিচিত নাম। বজালী জিলাৰ ঐতিহ্যমণ্ডিত বামাখাতা সত্ৰত নৃত্যকলাত চৰ্চা আৰম্ভ কৰি তালুকদাৰে নৃত্যকলাৰ উচ্চ শিক্ষা গ্ৰহণ কৰে গুৱাহাটী, লক্ষ্ণৌ, মধ্যপ্ৰদেশ আৰু মুম্বাইত।
সত্ৰৰ চাৰিবেৰৰ মাজত চৰ্চিত সত্ৰীয়া নৃত্যক শিক্ষাৰ অংগৰূপে বিজ্ঞানসন্মতভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰি অসমীয়া সাপেক্ষ পৰিৱেশনেৰে অসম তথা ভাৰতবৰ্ষ আৰু বিশ্বৰ বহুকেইখন দেশত সত্ৰীয়া নৃত্যক প্ৰসাৰ প্ৰচাৰ কৰি জনপ্ৰিয় কৰি তোলা ৰামকৃষ্ণ তালুকদাৰদেৱ অসম তথা ভাৰতৰ সমাজেও বিভিন্ন সন্মান আৰু উপাধিৰে উপচাই পেলাইছে। ইয়াৰ লগে লগে আমি সন্মানীয় তালুকদাৰদেৱক এখনি বিহুৱানেৰে ওলগ যাচিব ওলাইছোঁ আৰু আদৰণি জনাব আনন্দৰাম বৰুৱা একাডেমী পৰিয়ালবৰ্গৰ সংগীত বিষয়ৰ শিক্ষক সন্মানীয় কিশোৰ চৌধুৰীয়ে। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ মাজত আছে আমাৰ সকলোৰে মৰমৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী সন্মানীয় প্ৰাঞ্জনা দত্ত। সন্মানীয় প্ৰাঞ্জনা দত্ত বাইদেউক আমি মঞ্চলৈ স্বাগতম জনাইছোঁ। সেয়া আমাৰ মাজত সত্ৰীয়া নৃত্য, বিহু নৃত্য, সংগীত, সাংস্কৃতিক জগতত প্ৰৱেশ কৰি অসমীয়া সাহিত্য জগতত বৰঙণি আগবঢ়োৱা 68 সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ড 2020ৰ সদস্য হিচাপে অধিগ্ৰহণ কৰিছে। লগতে অসম গৌৰৱ ৱাইজমেন শ্ৰেষ্ঠ অভিনেত্ৰী আৰু নেপকা শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ কৰা সন্মানীয়া প্ৰাঞ্জনা দত্তক আমি এখনি বিহুৱানেৰে ওলগ যাচিব ওলাইছোঁ আৰু ওলগ জ্ঞাপন কৰিব নৃত্য বিষয়ৰ শিক্ষক সন্মানীয় অপূৰ্ব তালুকদাৰে। আমি সকলোৱে জানো মিঠা মিঠা লগনত শীৰ্ষক চলচ্চিত্ৰত শ্ৰেষ্ঠ খলনায়িকাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল এগৰাকী অভিনেত্ৰীয়ে। পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি এইবাৰ মঞ্চলৈ আদৰিছোঁ সন্মানীয় সঞ্জীৱ শৰ্মা, বিশিষ্ট অভিনেতা তথা আনন্দৰাম বৰুৱা একাডেমীৰ এগৰাকী সুদক্ষ অভিভাৱক সন্মানীয় সঞ্জীৱ শৰ্মাক আমি মঞ্চলৈ স্বাগতম জনাইছোঁ। বৰদৈচিলা, ভাগ্যদেৱী, ৰাজতিলক, হেঙুল, ইতিহাস, সূৰ্য, আবাহন আদিৰ নিচিনা আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰৰ লগতে জানমণি VCD আৰু গংগা, ৰাজনীতি, দূৰদৰ্শন, তাৰিখ আদি চলচ্চিত্ৰত অভিনয় কৰা সন্মানীয় সঞ্জীৱ শৰ্মাক আমি মঞ্চলৈ স্বাগতম জনাইছোঁ আৰু তেখেতক আদৰণি জনাব আমাৰ উদ্যোক্তাই আৰু সন্মানীয় কিশোৰ তালুকদাৰদেৱক আমি অনুৰোধ জনাইছোঁ এখনি বিহুৱানেৰে সন্মানীয় সঞ্জীৱ শৰ্মাদেৱক আদৰণি জনাবলৈ। ইয়াৰ পিছতে আমাৰ মাজত আছে এগৰাকী যুৱ প্ৰতিভা যাৰ নাম অদিতি কাকতি। দক্ষিণ ভাৰতৰ কেলিকাট বিশ্ববিদ্যালয়ৰ অধীনত কেৰেলাৰ ত্ৰিশুৰত স্কুল অৱ ড্ৰামাৰ পৰা নাট শিক্ষাত স্নাতক সন্মান লাভ কৰা বজালীৰ যুৱ গৌৰৱ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী শিক্ষাৰ্থী অদিতি কাকতিক আমি মঞ্চলৈ স্বাগতম জনাইছোঁ আৰু মৰমৰ অদিতিক মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। মৰমৰ শিল্পী অদিতি কাকতিক এখনি বিহুৱানেৰে ওলগ যাচিব সন্মানীয়া ৰাচনা বৰুৱা, আনন্দৰাম বৰুৱা একাডেমীৰ নৃত্য বিষয়ৰ শিক্ষক। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মঞ্চত উপবিষ্ট সদৌতি আমন্ত্ৰিত শিল্পীক। আমি বিহুৰ ওলগ জ্ঞাপন কৰি নৱবৰ্ষৰ অভিনন্দন জ্ঞাপন কৰি মাইক্ৰফোন আগবঢ়াই দিম আজিৰ এই পৰিস্থিতিত মনৰ অনুভৱ ব্যক্ত কৰিবলৈ আনন্দৰাম বৰুৱা একাডেমীৰ মুৰব্বী ব্যক্তি সন্মানীয় ডক্টৰ ৰঞ্জিত ডেকাদেৱলৈ।